খচৰা ভোটাৰ তালিকাৰ বিসংগতিক লৈ অব্যাহত চৰ্চা। বিসংগতিৰ মাজতেই প্ৰথমবাৰৰ বাবে সমষ্টিয়ে পাঠ খচৰা ভোটাৰ তালিকা। বিকাশ বৰদলৈ, দিলীপ খনিকৰ, প্ৰফুল্ল কুমাৰ ডেকা, দত্ত, সুমন শৰ্মা, ৰমেন্দ্ৰ নাৰায়ণ শৰ্মা, মিনতি দাস, নিৰঞ্জন পাত্ৰ, মুকুন্দ পাত্ৰ, হৰকুমাৰ গায়ত, কমলা দাস। তৃতীয় পৰ্যায়ত ৰাজ্যৰ ৩৭টা সমষ্টিত সম্পন্ন গাঁও আৰু ৱাৰ্ড পৰ্যায়ৰ সভা। খচৰা ভোটাৰ তালিকাৰ বিসংগতিক লৈ অব্যাহত থকা চৰ্চা তুংগত উঠাৰ সময়তেই ৰাজ্যত প্ৰথমবাৰৰ বাবে সমষ্টিয়ে অনুষ্ঠিত হৈছে গাঁও আৰু ৱাৰ্ড সভা। ৩ আৰু ৪ জানুৱাৰীত প্ৰথম দুটা পৰ্যায়ে ৰাজ্যৰ ৭৪টা বিধানসভা সমষ্টিক সামৰি লোৱাৰ পাছত শনিবাৰে অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ এই প্ৰক্ৰিয়াই সামৰি লৈছে ৰাজ্যৰ ৩৭টা বিধানসভা সমষ্টি। দেওবাৰে অনুষ্ঠিত হ'বলগীয়া চতুৰ্থ তথা অন্তিম পৰ্যায়ৰ এই প্ৰক্ৰিয়াই সামৰি ল'ব ৰাজ্যৰ আন ১৫টা বিধানসভা সমষ্টিক, য'ত উপস্থিত থাকিব সংশ্লিষ্ট অঞ্চলৰ বাবে নিয়োজিত ARO BLOকে প্ৰমুখ্য কৰি অন্যান্য বিষয়াসকলৰ লগতে স্থানীয় ভোটাৰ ৰাইজ। আমাৰ স্পেচিয়েল ৰিভিজনৰ বাবে ফাৰ্ষ্ট টাইম আমি ইয়াতে কৰিছোঁ কামৰূপ মেট্ৰত। আমাৰ যিসকল ARO আছে তেওঁলোকক আমাৰ নডেল অফিচাৰ কৰি দিয়া হৈছে, BLO ছুপাৰভাইজাৰসকল থাকিব, BLOসকল থাকি পেলাই গোটেই ড্ৰাফ্ট লিষ্টখন মানুহৰ আগত বৰ্ণনা কৰি দিব, গাই শুনাব, ডেথ ভোটাৰ হওক, শিফটিং ভোটাৰ হওক, এবচেণ্ট ভোটাৰ হওক, গোটেইখিনি মানুহক ইনফৰমেশ্যনটো দিব। অনুৰূপ প্ৰক্ৰিয়াৰে প্ৰথমবাৰৰ বাবে কামৰূপ মহানগৰ জিলাতো অনুষ্ঠিত হৈছে এই প্ৰক্ৰিয়া, যিয়ে সামৰি লৈছে জিলাখনৰ প্ৰতিটো ৱাৰ্ডৰ লগতে গাঁও পঞ্চায়তসমূহকো, ক'লে কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচনী বিষয়া মানৱজ্যোতি বৰাই। আজিৰ দিনত আমাৰ 64 ৱাৰ্ড সভা, ৱাৰ্ড কমিটি মিটিং আৰু গাঁও সভা দুইটা লগ লগাই 64 আমাৰ পেৰেলেলি হৈ আছে, প্ৰায় আমাৰ 33টা ৱাৰ্ডত আৰু 20টা গাঁও পঞ্চায়ত আৰু মিউনিচিপাল নৰ্থ গুৱাহাটী মিউনিচিপাল বৰ্ডত 10টা ৱাৰ্ডত। কাইলৈ তেনেদৰে 37 কাইলৈ হ'ব। এই ধৰণৰ গাঁও সভা আৰু ৱাৰ্ড সভাসমূহৰ জৰিয়তেও খচৰা ভোটাৰ তালিকাক লৈ থকা ওজৰ আপত্তি নিষ্পত্তি কৰিব জিলা প্ৰশাসনে। কাৰোবাৰ কিবা ওজৰ আপত্তি থাকিলে সেই দিনটোতে, আজিৰ দিনটোতে বা কাইলৈ দিনটোতে আমাৰ দুটা দিনত আমাৰ সভাখিনি হ'ব, তাতে আমাৰ সমাধান কৰিবলৈ BLOসকলে আৰু যিখিনি অফিচাৰ্ছ থাকিব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তেওঁলোকে সমাধান কৰিবলৈ চেষ্টা কৰিব। আৰু সেই অনুসৰি ৰাজ্যত 10 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। এই তালিকাৰ আধাৰতেই অনুষ্ঠিত হ'ব অসম বিধানসভাৰ আসন্ন নিৰ্বাচন। কিন্তু এই ধৰণৰ অনুশীলনৰ পাছতো চূড়ান্ত ভোটাৰ তালিকাৰ পৰা বাদ পৰিব নেকি বৈধ ভাৰতীয় ভোটাৰৰ নাম? নে সম্পূৰ্ণ ত্ৰুটিমুক্ত হ'ব বহু চৰ্চিত চূড়ান্ত ভোটাৰ তালিকা? সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব সময়লৈ। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।